কিমান প্ৰেসিডেন্ট আছে কিমান কাউন্ট্ৰি আছে কিমান কারেন্সি আছে সব চাও যদি পাৰে সব চাও কিন্তু সম্ভৱে নহয় গোটেইবোৰ মনত ৰাখাটো মেইন কথা যিখিনি নিউজত আছে সেইখিনি হাৰ চান্স বেছি আছে মই এটো দিছিল ঠিক আছে ইউক্ৰেইনৰ প্ৰেসিডেন্ট এবাৰটো 1 মাৰ্কস বোনাস পাইছে মই নকওঁ মই কমন দিছো বুলি কমন মই কিয় দিম মই জাস্ট নিউজত যি কেজন প্ৰেসিডেন্টৰ নাম আছে সেই কেজন দিছো আৰু তাৰ পৰা আহাৰ চান্সেস 99% আছে বাকি 1% এডিআৰএৰ জুনে প্ৰশ্ন কাটে ন তেওঁলোকৰ ওপৰত কথা তেওঁলোকে যি কোনো দি দিব পাৰে ক'ব নোৱাৰো তথাপিও আমি যিখিনি নিউজত আছে সেই বস্তুখিনি চাই যাব লাগিব এতিয়া চাই যদি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি সকলোৱে জানে ভলোদিমাইৰ জেলেনস্কি এবাৰ আহিছিলে হয় না যি সকলে চাইছিলে আগতে তেওঁলোকে 1 মাৰ্কস বোনাস পাইছে সকলোৱে জানে ৰাছিয়াৰ ৰাষ্ট্ৰপতি বা প্ৰেসিডেন্ট অফ ৰাছিয়া ভ্লাদিমিৰ পুটিন মনত ৰাখিব নেক্সট যদি চাই প্ৰাইম মিনিষ্টাৰ অফ ইটালী বা ইটালীৰ প্ৰধানমন্ত্ৰী হৈছে জৰ্জিয়া মেলোনি এইজন নহয় এগৰাকী হয় ঠিক আছে মেলোনি তাৰ পাছত যদি চাই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি তেওঁ হৈছে ইমানুৱেল মেক্ৰন ঠিক আছে আৰু এটা কথা মনত ৰাখিব যি 2024 ৰ 26 আগষ্টত 26 জানুৱাৰীত গণৰাজ্য দিৱস পাতে তাৰ চিফ গেষ্ট আছিলে ঠিক আছে কোন ইমানুৱেল মেক্ৰন কুৱেশ্যনটো তেনেকৈ অকমান টুইষ্ট কৰি সুধিব পাৰে ঠিক আছে কাৰণ জানি প্ৰতি বছৰে যি গণৰাজ্য দিৱস পাতা হয় সেইদিনাখন এজন চিফ গেষ্ট মাতা হয় বিদেশী মেহমান মাতা হয় এবাৰ আছিলে ইমানুৱেল মেক্ৰন প্ৰেসিডেন্ট অফ ফ্ৰান্স ঠিক আছে কুৱেশ্যনটো এনেকৈ সুধিব পাৰে সেই কাৰণে কথাবোৰ শুনি যাব ওকে তাৰ পাছত যদি চাই ইজৰাইল ঠিক আছে অসমীয়া ষ্টুডেন্টখিনি সব বস্তু এলা লাগি যায় মানে হেৰি কৰোতে ট্ৰান্সলেট কৰোতে আৰু ইয়াত টাইপ কৰিব বহুত দিগদাৰ ঠিক আছে ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ বেঞ্জামিন নেতানিয়াহু ঠিক আছে বেঞ্জামিন ঠিক আছে শুনি থলে এটো বাস লিখাৰ কোনো প্ৰয়োজন নাই আৰু আলী খেমেনেই তেওঁ হৈছে সুপ্ৰিম লিডাৰ অফ ইৰাণ ঠিক আছে প্ৰেসিডেন্ট নহয় সুপ্ৰিম লিডাৰ কাৰণ ইৰাণৰ প্ৰেসিডেন্ট বেলেগ আছে লিষ্টখন মই দি দিম চিন্তা কৰিব নালাগে সুপ্ৰিম লিডাৰ ঠিক আছে মুখ্য কি হ'ব নেতা আলী খেমেনেই আৰু বেঞ্জামিন নেতানিয়াহু এটো হৈছে ইজৰাইল ঠিক আছে ইজৰ ৰটকে ৰা ইল ইজৰাইল বেঞ্জামিন বটৰকাৰে বেঞ্জামিন নেতানিয়াহু ঠিক আছে লিখি লওক তাৰ পাছত যদি চাই অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী এন্থনি এলবানিজ ঠিক আছে এন্থনি এলবানিজ মনত ৰাখিবটো লিখাই আছে অসমীয়াত ঠিক আছে তাৰ পাছত যদি চাই জাস্টিন ট্ৰুডু তেওঁ হৈছে কানাডাৰ প্ৰাইম মিনিষ্টাৰ নিউজত আছে মনত ৰাখিব কানাডাৰ প্ৰাইম মিনিষ্টাৰ জাস্টিন ট্ৰুডু মই যি কেজন দিছো তাৰ পৰা 99% হাৰ চান্সেস আছে বাকি 1% আপোনালোকৰ কাম গোটেইখিনি চাই থক যাৰ সময় নাই এইখিনি চাই থক ঠিক আছে কাৰণ ক'ব নোৱাৰি কি দি দিয়ে সকলোৱে জানে জো বিডেন কোৰ হয় ইউএসএ ইউনাইটেড ষ্টেট অফ আমেৰিকা বা আমেৰিকাৰ প্ৰেসিডেন্ট যিটো মই প্ৰেসিডেন্ট কৈছো প্ৰেসিডেন্ট যি প্ৰাইম মিনিষ্টাৰ কৈছো প্ৰাইম মিনিষ্টাৰ আমাৰ ইণ্ডিয়াৰ হেড কোন প্ৰাইম মিনিষ্টাৰ ঠিক আছে গতিকে সবৰে যেটো ডেমক্ৰেসি সবৰে যেটো গভৰ্নমেন্ট টাইপ বেলেগ বেলেগ হয় তাৰ কাৰণে আমি পলিটিক যেহেতু ফাৰ্স্ট ক্লাছটো পঢ়িছিলো কোড কেন কোৱা কি থাকে তাক বুজি পাইছে ঠিক আছে বাকি জাস্ট মনত ৰাখিব যিখিনি কৈছো সেইখিনি মনত ৰাখক জো বিডেন আমি অসমীয়াত কি কম জয় বিডেন ঠিক আছে আমি জয় বিডেনে কম কি কথা আছে ঠিক আছে অসমীয়াত লিখি দিব জয় বাইডেন বটাকৰে বাইডেন কোৰ হয় আমেৰিকা ইউ এছ এ ওকে নেক্সট ভুটানৰ শেৰিং টপগে ঠিক আছে ভুটান এটো অসমীয়াত লিখিব পাৰিব ভুটানৰ প্ৰাইম মিনিষ্টাৰ শেৰিং টপগে ব গটাকৰে গে টপগে ঠিক আছে তাৰ পিছত যদি চাই বাংলাদেশৰ বৰ্তমান যি ইন্টাৰিম গভৰ্নমেন্টৰ প্ৰাইম মিনিষ্টাৰ মোহাম্মদ ইউনিছ যদি আপোনাক খুদে 1 জানুৱাৰী 2024 এছ পাৰ তেতিয়া আপোনাৰ কোন আছিলে যি মাত্ৰ দেশৰ পৰা পলায়ন কৰিছে শেখ হাসিনা সকলোৱে জানে কিন্তু যদি খুদে কাৰেন্ট ইন্টাৰিম গভৰ্নমেন্টৰ প্ৰাইম মিনিষ্টাৰ কোন সকলোৱে জানে মোহাম্মদ ইউনিছ আৰু আহিব পাৰে প্ৰেসিডেন্ট অফ ইজিপ্ট কোন হ'ব আব্দেল ফাটাহ এল সিসি ফাটাহ এল সাইসি ঠিক আছে ওকে নাও প্ৰেসিডেন্ট অফ আৰ্জেন্টিনাটো অসমীয়াত হ'ব আৰ্জেন্টিনা ৰেফকাৰ আছে আৰ্জেন্টিনা
এইবোৰ ট্ৰেন্সলেট কৰি দিব এলাহ লাগে সেইকাৰণে ভিডিঅ' দিয়া কমাইছোৱে আপোনালোকৰ তথাপি উল্টা পুল্টা কথা জেভিয়াৰ মেইলেই ঠিক আছে জেভিয়াৰ মেইলে নাও কেয়াৰ ষ্টাৰমাৰ প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইউকে ইউনাইটেড কিংডম ঠিক আছে সেইটো মনত ৰাখিব যদি সোধে 1 জানুৱাৰী অফ 2024 তো এইটো হ'ব আপোনাৰ ঋষি সোনাক হ'বগৈ এইটো কাৰেণ্টলি আজি 2-3 মাহ আগত আহিছে কেয়াৰ ষ্টাৰমাৰ মোৰ মতে যিকেইটা অকণমান ডিসপিউট হৈ আছে বা টাইম টেবলটো 2024 চেঞ্জ হৈছে সোধাৰ চান্সেছ কম আছে তথাপিও কৈ দিছোঁ কাৰেণ্ট যদি সোধে ঠিক আছে ষ্টাৰমাৰ হ'ব মনত ৰাখিব এই কেইজন নিউজত আছে এইখিনি কাউন্ট্ৰি বৰ্তমান আমাৰ টাচত আছে তাৰ বাহিৰেও আপোনালোকে কৰ চাব মালদ্বীপছৰ চাব নেপালৰ চাব শ্ৰীলংকাৰ চাব নেপালৰ কেপি অলি শৰ্মা আৰু বাকি যিখিনি ভিডিঅ' আমি দি থৈছো কাৰেন্সি কেপিটেল ফ্লেগ কোনখন পতাকাত কি আছে ৰি-আপলোড কৰিবলৈ মন নাই চাব বিচাৰিব প্লেলিষ্টত নগলেও ভিডিঅ'ত গৈ চাব তাত ধুনীয়াকৈ অসমীয়াটো লিখা আছে ইংৰাজীটো লিখা আছে ঠিক আছে চাই ল'ব তাৰপাছত চাব পাৰে যে এপুলিয়া ইজ এ ফেমাছ প্লেচ লোকেটেড ইন এপুলিয়া ইজ ঠাইখন ক'ত আছে ইটালীত আছে মনত ৰাখিব ঠিক আছে তাৰপাছত এনেকুৱা চাব গ্ৰেট পিৰামিড ক'ত আছে ইজিপ্তত আছে আলাস্কা কোৰ কাউন্ট্ৰি সৰি কোৰ ষ্টেট হয় কোৰ ৰাজ্য হয় USA ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ এখন ঠাই হয় ঠিক আছে জাস্ট ৰিভাইজ কৰক এইবোৰ কৰাইছিলে নাও শান্তি নিকেতন ইউনিভাৰ্চিটি টাউন সিচুৱেটেড ইন হুইচ ষ্টেট ৱেষ্ট বেংগলত আছে শান্তি নিকেতন 10 ডিগ্ৰী চেনেলে আন্দামান আৰু নিকোবৰ আইলেণ্ডক কি কৰে ডিভাইড কৰি আছে তাৰপাছত এইটো বাদ দিয়ক গৈ খেলি মেলি লাগিব আপোনালোকৰ আৰু যদি আছে হানলে এখন লাডাখৰ ভিলেজ হয় সেইটো মনত ৰাখিব দেন আলেকজেণ্ডাৰ আৰু পুৰুৰ কিমান চনত ফাইট হৈছিলে 326 BC এডি BC কি হয় সকলোৰে কনফিউজন থাকে ন তাৰ কাৰণে এটা ধুনীয়া ভিডিঅ' বনোৱা আছে এডি কি হয় BC কি হয় নাই চোৱা কোনো পেলাই থৈ দিছে পিছত কনফিউজ লাগি থাকিব এডি কি হয় BC কি হয় ঠিক আছে চাই ল'ব দেন চিপকো মুভমেণ্ট কেতিয়া হৈছিল মডাৰ্ণ ইণ্ডিয়াত 1973 আধুনিক ভাৰতত চিপকো আন্দোলন কোনটো বছৰৰ পৰা আৰম্ভ হৈছিলে আৰু যদি চাই সুভাষ চন্দ্ৰ বোসে 1918 চনত ক'ৰ পৰা BA পাছ কৰিছিলে স্কটিছ চাৰ্চ কলেজ ওকে দেন নেক্সট কুৱেশ্যন যদি চাই বাষ্টাৰ ৰেভলিউশ্যন ঠিক আছে বাষ্টাৰ বিদ্ৰোহ সংঘটিত হৈছিলে কিমান 1910 চনত হ'ব দেন আৰু নীতি পাছ গাৰো হিলছ খাচী হিলছ বোৰ কৰোৱা হৈ আছে ঠিক আছে ওকে নাও আপোনালোকৰ কাম কি যিখিনি অলৰেডি পতাকা কাৰেন্সি ৰাজধানী আৰু ভাৰতৰ ৰাজ্যকেইখনৰ প্ৰধানমন্ত্ৰী এই লিষ্টবোৰ দিয়া আছে এইবোৰ এবাৰ চাই যাব এবাৰ এইবোৰ মনত ৰখা বস্তু নহয় চালে মনত পৰি যাব অপচন দেখিলে মনত পৰি যাব ঠিক আছে ৰি-আপলোড আৰু নকৰো বাকি বস্তুবোৰ আৰু এটা ইম্পৰ্টেণ্ট কথা যে নতুন কোৰ্স এটা আহি আছে পূজাৰ পিছতে হয়তো আপোনালোকৰ কাৰণে বঢ়িয়াকৈ দি দিম চিন্তা কৰিব নালাগে আৰু সেইকাৰণে আপোনালোকক পূজাৰ শুভেচ্ছা জনালো কিন্তু মোৰ পূজা নহ'ব এবাৰ মই কাৰণ এটা মিছনত লাগি আছো থেংক ইউ এভৰিৱান বাকি আকৌ কওঁ দেই বাকি যিমান চাব পাৰে চাওক মই এইখিনি ইম্পৰ্টেণ্টখিনি দিছো এনেকুৱা নহয় যে ইয়াৰ পৰা আহি যাব যোৱাবাৰ আহি গৈছে কাৰণ 99% অহাৰ চান্স আছে এবাৰ 99%ত পৰিলে যদি 1%ত পৰি যায় তেতিয়া ঠিক আছে ওকে থেংক ইউ আপোনালোকে জানে আৰু নাইজেৰিয়াত কি কৰা হৈছিল যে নাইজেৰিয়াৰ ছেকেণ্ড হাইষ্ট নেশ্যনেল এৱাৰ্ড নাইজেৰিয়াৰ দ্বিতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা গ্ৰাণ্ড কমাণ্ডাৰ অফ দ্য অৰ্ডাৰ অফ দ্য নাইজাৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া হৈছিলে এই বঁটাৰে সন্মানিত কৰা হৈছিলে গতিকে কুৱেশ্যনত আহিব পাৰে যে গ্ৰাণ্ড কমাণ্ডাৰ অফ দ্য অৰ্ডাৰ অফ দ্য নাইজাৰ ইজ দ্য ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ কোনটো হাইষ্ট নেশ্যনেল এৱাৰ্ড হয় ঠিক আছে তো ছেকেণ্ড হাইষ্ট নেশ্যনেল এৱাৰ্ড হ'ব পাৰে বা এই এৱাৰ্ডটো কোনখন দেশে প্ৰদান কৰিছে সেইটো আহিব পাৰে আৰু যিহেতু নাইজেৰিয়া নিউজত আহিছে গতিকে আমি লগতে চাব লাগিব নাইজেৰিয়া আফ্ৰিকা মহাদেশৰ এখন দেশ হয় এইখন নাইজেৰিয়াৰ পতাকা গ্ৰীণ মাজত হোৱাইট আৰু নাইজেৰিয়াৰ বৰ্তমান প্ৰেচিডেণ্ট বলা টিনুবু ঠিক আছে তো কুৱেশ্যনবোৰ এনেকৈ আহিব কুৱেশ্যন অকল যে নিউজত নাইজেৰিয়া আছে এইটো নুসুধে যে ৰিচেণ্টলি প্ৰধানমন্ত্ৰী কোনখন দেশলৈ গৈছে বহু দেশলৈ গৈছে আৰু গোটেইখিনি দেশ মই লৈ আহিছোঁ আৰু যিখিনি নিউজত আছে তাৰ পৰা তাৰ ৰিলেটেড কুৱেশ্যনবোৰ আহিব পাৰে বা সুধি দিব পাৰে নাইজেৰিয়াৰ প্ৰধানমন্ত্ৰী কোন প্ৰেচিডেণ্ট কোন ঠিক আছে কোনখন মহাদেশৰ এখন দেশ হয় পতাকাখনৰ বিষয়ে সুধিব পাৰে আজিকালি তেনেকুৱা কুৱেশ্যনবোৰ সোধা কৰিছে আৰু লগতে মনত ৰাখিব যে এইটো যিটো নাইজেৰিয়াৰ ছেকেণ্ড হাইষ্ট নেশ্যনেল এৱাৰ্ড হয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়গৰাকী বিদেশী ব্যক্তি হয় যিয়ে নাইজেৰিয়াৰ পৰা এইটো এৱাৰ্ড লাভ কৰিছে চাওক মই এটা কথা আপোনালোকক আকৌ কওঁ
কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকক এক্সট্ৰাকে লাগে কৈ আছে, কিন্তু যদি আপোনালোকে ভালদৰে আমাৰ ৰেগুলাৰ ক্লাছবোৰ চাই বা 1000+ MCQ চিৰিজটো যদি চাইছে বা যিসকলে PDF পাৰ্চেছ কৰিছে, ষ্টেটিক টপিকৰ লগত আমি কাৰেণ্ট এফেয়াৰ্ছবোৰ ধুনীয়াকৈ দিছোঁ। ৰাছিয়াৰ পৰাও কেইমাহমান আগত নৰেন্দ্ৰ মোদীক এটা সন্মান প্ৰদান কৰা হৈছিল, তাৰ বিষয়ে আমি ধুনীয়াকৈ পঢ়িছোঁ। ভূটানৰ পৰা দিয়া হৈছিল সেইটোও পঢ়িছোঁ। গতিকে KSGS আছামত যিসকলে ৰেগুলাৰ ক্লাছ কৰে, যিসকলে প্ৰথমৰ পৰা আহি আছে, তেওঁলোকৰ সমস্যা কোনো নহয়। তেওঁলোকে বহুত মানে মই কৈছোঁ ন, এটা ভাল পজিশ্যনত আছে, এক্সাম ভাল হ'ব। আৰু যিহেতু নাইজেৰিয়া নিউজত আহিছে, গতিকে আপোনালোকে অলপমান চাব লাগিব, অলপমান যদি টাফ কৰি দিয়ে নাইজেৰিয়াৰ লগত। তাৰ বাউণ্ডেৰীত কোনকেইখন কাউণ্ট্ৰিয়ে বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে, নাইগাৰ, ঠিক আছে, কেমেৰুন, চাদেও কৰি আছে, দেন বেনিন, আৰু এইফালে চাওক আটলাণ্টিক অচিয়ান আছে। আজিকালি দেখিছেই নহয় কুৱেশ্যনৰ লেভেলটো কেনেকুৱা কৰিছে। গতিকে আহিব পাৰে, চাই থৈ দিয়ক পৰীক্ষাত মনত আহি যাব। ঠিক আছে, নাও হৈ গ'ল, নাইজেৰিয়া হৈ গ'ল। আৰু সেই ছেইম টাইমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গায়ানালৈও গৈছিলে, হয় নাই, গায়ানা। আৰু গায়ানাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যি গায়ানাৰ হায়েষ্ট নেশ্যনেল এৱাৰ্ড, ইয়াত ছেকেণ্ড হায়েষ্ট নহয়, হায়েষ্ট নেশ্যনেল এৱাৰ্ড দ্য অৰ্ডাৰ অফ এক্সিলেঞ্চ, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কিয়? ইয়াত আপোনালোকে হিন্টছটো পাই যাব। গতিকে এই কুৱেশ্যনটো অহাৰ চান্সেছ কম আছে। নাইজেৰিয়াৰ পৰা যদি কুৱেশ্যন আহে, কোনখন মহাদেশৰ পতাকা বা তাৰ ৰাষ্ট্ৰপতিৰ বিষয়ে আহিব পাৰে। কিন্তু এই চাওক, দ্য অৰ্ডাৰ অফ এক্সিলেঞ্চ আহিব পাৰে যে এই এৱাৰ্ডটো ৰিচেণ্টলি প্ৰধানমন্ত্ৰী মোদীক দিয়া হৈছে তলৰ কোনখন দেশে। ঠিক আছে, মনত ৰাখিব, গায়ানা। আৰু গায়ানাৰ কি কয় আপোনাৰ ৰাজধানী হৈছে জৰ্জি টাউন। ঠিক আছে, জৰ্জি টাউন। অ'কে, বাদ দিয়ক, প্ৰনাউন্সিয়েশ্যন বাদ দিয়ক, আমি আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট, গতিকে অলপমান হৈ যায়। ঠিক আছে, নাও মেইন কি ক'লোঁ মই, দ্য অৰ্ডাৰ অফ এক্সেলেঞ্চ। লগতে মনত ৰাখিব যে গায়ানাৰ প্ৰেচিডেণ্ট, ঠিক আছে, HC ডক্টৰ মহম্মদ ইৰফান আলী। ঠিক আছে, এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হৈ যায়। চাওক, অসমীয়াত ট্ৰান্সলেট নকৰিলেও আপোনালোকে এইখিনি জানিব লাগিব, আৰু ইয়াতো বেলেগ অসমীয়া ইংলিছ একো নাই, মই কৈ দিছোঁ। লগতে আপোনালোকে যিহেতু গায়ানাখন আহিছে, চাই থ'ব, এইখন এখন চাউথ আমেৰিকাৰ, দক্ষিণ আমেৰিকাৰ এখন দেশ হয়। ঠিক আছে, আৰু দেখিছে এজন গায়ানাৰ প্ৰেচিডেণ্ট আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু এখন পতাকা গ্ৰীণ, য়েল্ল', ৰেড কালাৰ আছে। চাই থৈ দিয়ক এবাৰ, নিউজত থকা কাউণ্ট্ৰি আহি যাব পাৰে। ঠিক আছে, অ'কে, সকলোতকৈ আটাইতকৈ বেছি মানে ইম্পৰ্টেণ্ট কথা হ'ল দ্য অৰ্ডাৰ অফ এক্সেলেঞ্চ, যিটো হৈছে হায়েষ্ট নেশ্যনেল এৱাৰ্ড অফ গায়ানা। গায়ানাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হৈছে। তেনেকৈ এইখন মেপত চাই থৈ দিয়ক, তাৰ চাৰিওফালে কি কি দেশে মানে বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে, ভেনিজুৱেলা, ব্ৰাজিল, চুৰিনেম, আৰু ইফালে আছে আপোনাৰ আটলাণ্টিক অচিয়ান, আটলাণ্টিক মহাসাগৰ। ঠিক আছে, মই নাইজেৰিয়া আৰু গায়ানা দিলোঁ। আৰু আপোনালোকৰ কাম হ'ল যে নাইজেৰিয়াৰ কেপিটেল চাৰ্চ কৰক আৰু কমেণ্ট কৰি জনাওক। লগতে ৰিচেণ্টলি ৰাছিয়াই এটা এৱাৰ্ড প্ৰদান দিছিলে, যিটো ৰাছিয়াৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড আছিলে, তাৰ নামটো কমেণ্ট কৰি জনাব, যিটো আমি অলৰেডি পঢ়াই আহিছোঁ। আৰু একেলগে ডমিনিকা, ঠিক আছে, নৰেন্দ্ৰ মোদী যি 3 নেশ্যন ভিজিট কৰিছিলে, 3 কাউণ্ট্ৰি ভিজিট কৰিছিলে, ডমিনিকাও আছিলে। আৰু ডমিনিকাৰ পৰাও ডমিনিকাৰ হায়েষ্ট নেশ্যনেল এৱাৰ্ড, ঠিক আছে, ডমিনিকা এৱাৰ্ড বুলি কোৱা হয়, এইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰিছিলে। ঠিক আছে, আৰু মনত ৰাখিব যে ডমিনিকাৰ প্ৰেচিডেণ্ট চেলভানি বাৰ্টুন, ঠিক আছে, নিউজত আছে। আৰু ডমিনিকাৰ যি কেপিটেল বা ৰাজধানী ৰেচিও। ঠিক আছে, অ'কে, বাকী এইখন চাই থ'ব, ফ্লেগখন ইম্পৰ্টেণ্ট নহয়, তথাপিও চাই থৈ দিয়ক। এণ্ড জানে এইখন আপোনাৰ নৰ্থ আমেৰিকাৰ এটা আইলেণ্ড হয়, আইলেণ্ড কাউণ্ট্ৰি হয়। এণ্ড নালাগে, মেপখন ইমান ইম্পৰ্টেণ্ট নহয় ইয়াৰ কাৰণে জাষ্ট এৱাৰ্ডটো আৰু প্ৰেচিডেণ্টৰ নাম আৰু ফ্লেগখন এবাৰ চাই থৈ দিব। ঠিক আছে, এই তিনিটা আপোনালোকে গম পালে। নেক্সট আপোনালোকে জানে যে এইবাৰ G20 যি ছামিট, 19 ছামিট, 19 নম্বৰ ছামিট হৈছিলে ক'ত? ৰিঅ' ডি জেনেৰিঅ, ব্ৰাজিল। ঠিক আছে, আৰু G20ৰ বিষয়ে আমি ভালদৰে পঢ়িছোঁ, ভালদৰে আপোনালোকে গম পায়। গতিকে যিহেতু ব্ৰাজিলত হৈছিলে, ব্ৰাজিলৰ প্ৰেচিডেণ্টৰ নাম ইয়াত লিখা আছে লুইজ নাকিঅ লুলা দা চিলভা। ইমান দীঘল নাম নাহে। অ'কে, ঠিক আছে।